আছে গৰু নাবাই হাল থকাতকৈ নথকাই ভাল। এই আপ্তবাক্যশাৰীয়ে প্ৰমাণিত হৈছে বৰপেটাৰ কাছুমাৰাৰ এখন চৰকাৰী চিকিৎসালয়ৰ ক্ষেত্ৰত। চিকিৎসালয়খন আছে যদিও চিকিৎসা সেৱা লাভ কৰা নাই অঞ্চলবাসীয়ে, কাৰণ চিকিৎসালয়খনত নিযুক্তি দিয়া চিকিৎসকজন সপ্তাহত এদিন বা দুদিনহে উপস্থিত থাকে চিকিৎসালয়খনত। কাছুমাৰা ৰাজ্যিক চিকিৎসালয়খনত প্ৰসৱ কক্ষ আছে যদিও নাই কোনো সুবিধা। তদুপৰি চিকিৎসালয়খনত নাই এম্বুলেন্স সেৱাও। চিকিৎসকৰ পৰিৱৰ্তে ফাৰ্মাচিষ্টে চলোৱা চিকিৎসালয়খনত জ্বৰৰ টেবলেটৰ বাহিৰে আন একোৱেই পোৱা নাযায় বুলি অভিযোগ স্থানীয় লোকৰ। শীঘ্ৰেই চিকিৎসালয়খনত চিকিৎসক নাৰ্ছ নিযুক্তি দিয়াৰ লগতে আন সুবিধাসমূহ প্ৰদানৰ দাবী অঞ্চলবাসীৰ। এতিয়া ক'বলৈ গ'লে বহুত লাজৰ কথা হৈ গৈছে, কাৰণ এইখন চিকিৎসালয়ৰ পৰা সামান্য জ্বৰৰ টেবলেটৰ বাহিৰে তথাপিও কেতিয়াবা পায় কেতিয়াবা নাপায়, কোনো ধৰণৰ ফেচিলিটি ৰাইজে পোৱা নাই। ইয়াতে আমাৰ বিধায়ক মহোদয়ে আজিৰ পৰা প্ৰায় 1.5-2 বছৰমান আগতে 108 এম্বুলেন্স এখন আৰম্ভ কৰিলে, আহি উদ্বোধন কৰি দিলে, গামোচা লৈ গ'লে, ডাঙৰ ভাষণ দিলে, আপোনালোকৰ মিডিয়াৰ আগত দেখুৱালে। কিন্তু সেই 108 এম্বুলেন্সখন আমাৰ মাননীয় বিধায়ক মহোদয় আশ্ৰাফুল হুছেইন মহোদয়ে কি কৰিলে? আজি ডেৰ মাহ চলাৰ পিছত এতিয়ালৈকে উদাও হৈ আছে। আমি ৰাইজে বাৰে বাৰে হস্পিটেল কৰ্তৃপক্ষক সোধাৰ পিছত আমি কোনো ধৰণৰ ইয়াৰ সদুত্তৰ পোৱা নাই। 2 নম্বৰ কথাটো, আমাৰ প্ৰসূতি কক্ষ উদ্বোধন কৰিলে, আজিৰ ডেটত এটা প্ৰসূতি কক্ষত ডেলিভাৰী কৰিব নোৱাৰিলে।